তিনিচুকীয়াত সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল। তিনিচুকীয়াৰ মানৱ কল্যাণ ট্ৰাষ্ট অনুষ্ঠানটো অসমীয়া বিৰোধী কৰ্মৰ সন্দৰ্ভত এই সংবাদমেল। মানৱ কল্যাণ ট্ৰাষ্ট তিনিচুকীয়াৰ ৫ গৰাকী খিলঞ্জীয়া লোকক অন্তৰ্ভুক্তি কৰাৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ। শীঘ্ৰেই মানৱ কল্যাণ ট্ৰাষ্টত ৫ গৰাকী অসমীয়া খিলঞ্জীয়া লোকক অন্তৰ্ভুক্তি নকৰিলে মানৱ কল্যাণ ট্ৰাষ্ট বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে তিনিচুকীয়া জিলা টাই আহোম ছাত্ৰ সন্থাই। নমস্কাৰ জনাইছো। আমি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ আজি তিনিচুকীয়া জিলা সমিতিয়ে আপোনালোকক নিমন্ত্ৰণ জনাইছিলো। আমাৰ তিনিচুকীয়াত আচলতে এটা ব্যৱসায় আমাৰ অনুষ্ঠান আছে, সামাজিক অনুষ্ঠান আছে, মানৱ কল্যাণ ট্ৰাষ্ট। আৰু এই অনুষ্ঠানটিৰ অসমীয়া বিৰোধী কৰ্মৰ সন্দৰ্ভত আমি আজি আচলতে সংবাদমেল এখন আয়োজন কৰিছিলো। আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহাৰ কাৰণে আপোনালোকক আমি টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছো। মোৰ লগত আছে তিনিচুকীয়া জিলা সমিতিৰ মুখ্য উপদেষ্টা নৱজ্যোতি বৰুৱা ডাঙৰীয়া, আৰু মোৰ লগত উপস্থিত আছে টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি গগৈ, আৰু মোৰ সতীৰ্থসকল উপস্থিত আছে। আমি আপোনালোকক অৱগত কৰিব বিচাৰিছো, আমি কৈছো যে মানৱ কল্যাণ ট্ৰাষ্ট নামৰ যিটো অসমীয়া বিৰোধী কৰ্মৰ সন্দৰ্ভত আজি আমাৰ সংবাদমেল আয়োজন কৰিছো। কথা হ'ল দেখিবলৈ পাইছো যে আমি বহু বছৰ ধৰি যে তিনিচুকীয়াত বসবাস কৰা যিসকল খিলঞ্জীয়া অসমীয়া লোক আছে, এই লোকসকলে কিন্তু তিনিচুকীয়াত বিভিন্ন জাতীয় বীৰ বীৰাংগনা সকলৰ কাৰণে যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কিন্তু কাৰ্যকৰী কৰি আহিছে। যদিও আজি কিন্তু ট্ৰাষ্ট নামৰ মানৱ কল্যাণ ট্ৰাষ্টীৰ যিসমূহ কমিটিখনৰ মূল কমিটিত সভাপতি সম্পাদকৰ পৰা আদি কৰি যিখন মূল কমিটি আছে, তেওঁলোকে কিন্তু যিখন সমিতিত মাত্ৰ তেওঁলোকৰ যি আমাৰ মাৰোৱাৰী সমাজৰ যিসকল ব্যক্তি আছে, এই সমাজক লৈ অকল ব্যস্ত হৈ এখন কমিটি লৈ তেওঁলোকে কিন্তু কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু আমি এটা কথা ক'বলৈ বিচাৰিছো যে মানৱ কল্যাণ বুলি ক'লে কি হয়? আচলতে মানৱ বুলি ক'লে মানুহ, আৰু মানুহৰ কল্যাণ বুলি ক'লে উন্নয়নৰ কাৰণে তেওঁলোকে অসমীয়া উন্নয়নৰ কাৰণে আচলতে কি কৰিলে? অসমত বসবাস কৰা যিসকল লোক আছে, এই লোকসকলৰ কাৰণে, খিলঞ্জীয়া লোকসকলৰ কাৰণে আচলতে উন্নয়নৰ নামত কি কৰিলে এই মানৱ কল্যাণ ট্ৰাষ্টীয়ে? আমি অৱগত কৰিব বিচাৰিছো আপোনালোকক যে মাত্ৰ বিহু পাতিব লাগে কাৰণেই বছৰেকত এবাৰ বিহু পাতিছে, অন্যথা তেওঁলোকে কিন্তু কোনো এনেধৰণৰ জনগোষ্ঠীৰ লোকসকলে যিসকল বীৰ বীৰাংগনাই হওক বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানেই হওক, তেওঁলোকক কিন্তু এই সন্দৰ্ভত কিন্তু অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু কৰি অহা আমি দেখিবলৈ পোৱা নাই। গতিকে আমি আজি কিছুদিন আগত আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি 23 তাৰিখ 8 মাহ 2024 তাৰিখৰ পৰা আমি তেওঁলোকৰ যিখন সমিতি আছে, এই সমিতিখনলৈ এখন আমি স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। এই স্মাৰক পত্ৰখনত আমি স্পষ্টকৈ লিখি দিছো যে অসমত থাকি অসমীয়া মানুহৰ লগত লিপ্ত হৈ বায়ু পানী হাৱা খাই থকা বৰ্তমানলৈকে আজি তাৰিখত আপোনালোকৰ সমাজখনে অসমীয়াৰ কাৰণে কি উন্নয়ন কৰিলে, অসমীয়া মানুহখিনিৰ কাৰণে কি কৰিলে, তিনিচুকীয়াত বসবাস কৰা লোকসকলৰ কাৰণে আপোনালোকে কি কৰিলে, এই বিষয়ত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। তাৰ লগতে আমি এটা কথা দাবী আমি জনাইছিলো যে আমাৰ স্থলগিৰিৰ যিসকল তিনিচুকীয়াত বসবাস কৰা জাতি জনগোষ্ঠীৰ লোক আছে, সেই লোকসকলৰ পৰা মাত্ৰ 5জন ব্যক্তিক আপোনালোকে সেই সমিতিখনত অন্তৰ্ভুক্ত কৰিব লাগিব। তেতিয়াহে আমি চাম, তেতিয়াহে আমি দেখিম যে অসমত থাকি বায়ু পানী হাৱা পানী খাই আপোনালোকে যে নিজকে অসমীয়া বুলি কয়, প্ৰকৃতাৰ্থত আপোনালোকে অসমীয়া হয়। অসমীয়া স্থলগিৰি মানুহখিনিৰ কাৰণে উন্নয়নৰ কাৰণে আচলতে আপোনালোকে কি কৰিছে, সেই সন্দৰ্ভত আমি তেওঁলোকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো। কিন্তু তেওঁলোকে আমাক তেওঁলোকৰ এখন লেটাৰ দিছিল। তেওঁক আমাৰ 23 তাৰিখ 4 মাহ 2004 তাৰিখে যেতিয়া আমি দিছিলো, তেওঁলোকে আমাক 24 তাৰিখ 11 মাহ 2024 তাৰিখে আমি দিছিলো, আৰু 25ৰ ভিতৰত আৰু তেওঁলোকে আমাক এখন প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমি অনতিপলমে আপোনালোকৰ এটা আলোচনাত লিপ্ত হ'ম, আৰু এই আলোচনাৰ মাধ্যমে আপোনালোকৰ দাবীটো আমি পূৰণ কৰিম। কিন্তু আজি তাৰিখ হ'ল আপোনালোকৰ 6 মাহ আমি অপেক্ষা কৰিলো। তেওঁলোকৰ আজি কিছুদিন আগতো আমি আবেদন নিবেদন পুনৰ কৰিছিলো, কিন্তু তেওঁলোকে কিন্তু এই লেটাৰসমূহত কিন্তু আজি তাৰিখত আমাক কিন্তু যেনেধৰণে সন্মান জনাব লাগিছিলে কিন্তু সন্মান নজনালে। গতিকে আমি এটা কথা ক'ব বিচাৰিছো যে মানৱ কল্যাণ ট্ৰাষ্টৰ যিসমূহ সভাপতি সম্পাদক প্ৰমুখ্যে যিসকল ব্যক্তি আছে, অনতি পলমে আমাৰ যিটো দাবী
5জন খিলঞ্জীয়া লোকসকলক কিন্তু অতি কম সময়ৰ ভিতৰত অসমীয়া লোকসকলক সেই কমিটিখনত অন্তৰ্ভুক্ত কৰিব লাগিব। অন্যথা কিন্তু টাই আহোম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জাতীয় দল সংগঠনে কিন্তু তেওঁলোকক অসমীয়া বিৰোধী হিচাপে আমি কিন্তু যিকোনো কাৰ্যসূচী চলাই নিবলৈ বাধ্য হ'ম। লগতে টাই আহোম ছাত্ৰ সন্থা আমি যেতিয়া নেকি এই কাৰ্যসূচীত এই আমাৰ দাবীটো পূৰণ নকৰিব তেতিয়া পৰ্যন্ত কিন্তু টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে তেওঁলোকৰ ওপৰত আমি নজৰ ৰাখিম, তেওঁলোকৰ ওপৰত কাৰ্যসূচী হ'ব, তেওঁলোকৰ ওপৰত আমি ইতিমধ্যে আমাৰ যোৱাকালি এটা আলোচনা হৈছিল, সেই আলোচনাৰ মৰ্মে আমি তিনিচুকীয়া জিলা প্ৰশাসনে এখন ইস্তাপত্ৰ প্ৰদান কৰিম বুলি আমি লিখিত হিচাপে লিখি থৈছো আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনলৈ এখন লেটাৰ আমি লিখিম। এটাই কথা, আমাৰ তিনিচুকীয়াত বসবাস কৰা যিসকল মাৰোৱাৰী সমাজৰ মানৱ কল্যাণ ট্ৰাষ্টৰ যি কমিটিখনৰ যি মূল কমিটিৰ বিষয়ববী আছে তেওঁলোকে অনতি পলমে তিনিচুকীয়াত বসবাস লোকসকলৰ উন্নয়নৰ হকে কাম কৰিব লাগিব আৰু এই ব্যক্তিসকলক অসমীয়া লোকসকলক কিন্তু 5জনকৈ সদস্য আমি কৈছো, এই সদস্যটো তেওঁলোকে দিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু অতি সোনকালে কম সময়ৰ ভিতৰত আমাৰ দাবী পূৰণ কৰিব লাগিব। এই আছিল টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা মানৱ কল্যাণ ট্ৰাষ্টৰ সভাপতি সম্পাদকৈ লিখা আমাৰ স্মাৰক পত্ৰ আৰু বিভিন্ন পক্ষত আমি দেখিবলৈ পাইছো যে তেওঁলোকে আচলতে বিহুখন পাতিব লাগে কাৰণে বিহু পাতি আহিছে। ৰাজনৈতিক যিসকল তিনিচুকীয়াত বসবাস কৰা যিসকল বিজেপি পালি নেতা আছে তেওঁলোকৰ লগত কিন্তু মিতিয়ালি কৰি যিসমূহ আমি দেখিবলৈ পাইছো যে অনুষ্ঠান প্ৰতিষ্ঠানবোৰত ভাগ লৈ আহিছে। কিন্তু আমি ক'ব বিচাৰিছো খিলঞ্জীয়া যিসকল লোক আছে, অসমীয়া লোক আছে, লোকসকলে আজিৰ তাৰিখত তিনিচুকীয়াৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমস্যাৰ কাৰণে মাত মাতি আহিছে, কিন্তু এই মানৱ কল্যাণ ট্ৰাষ্টে আচলতে কি কৰিছে? গতিকে আমি অতি কম সময়ৰ ভিতৰত তেওঁলোকে সিদ্ধান্ত লওক আৰু এই সিদ্ধান্ত অনুসৰি আমাক কিন্তু পত্ৰৰ যোগেদি আমাৰ এই দাবী পূৰণ কৰিব লাগিব। অন্যথা কিন্তু টাই আহোম ছাত্ৰ সন্থাই কিন্তু আমি কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে আমি কিন্তু শান্ত নাথাকিম। এই কথা আমি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা কৈছো। আৰু এটা ক'ব লাগিব যে আমি দেখি আহিছো যে বিভিন্ন সময়ত তেওঁলোকৰ যিবিলাক কমিটিৰ মূল কমিটিৰ ব্যক্তি আছে কিন্তু সেই ব্যক্তিসকলৰ আমি দেখিছো যে নিজৰ মাজতে খেলি মেলি থকাৰ আমি শুনিবলৈ পাইছো। এই বিষয়বোৰৰ ওপৰত আৰু কিছু কথা আমাৰ বক্তব্য আছে। মোৰ লগত জিলা সমিতিৰ মুখ্য উপদেষ্টা আছে, তেওঁ এই সন্দৰ্ভত খুব দুআষাৰ চমুকৈ ক'ব। আমি আজি সদৌ টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিয়ে আমি এটা সংবাদমেল আয়োজন কৰিছিলো আৰু সেই সংবাদ মাধ্যমত আমি মানৱ কল্যাণ ট্ৰাষ্ট নামৰ এটা তিনিচুকীয়াত আচলতে সামাজিক মাধ্যম আছে আৰু সেই সামাজিক মাধ্যমৰ কিন্তু অসমীয়া বিৰোধী কৰ্মৰ সন্দৰ্ভত আমি আজি সংবাদমেল আমি আয়োজন কৰিছিলো। আমাৰ দাবী আছিল যে আমি তিনিচুকীয়াৰ যিসকল লোক খিলঞ্জীয়া লোক আছে আৰু জাতি জনগোষ্ঠীৰ অসমীয়া লোক আছে, এই লোকসকলৰ পৰা তিনিচুকীয়াৰ মানৱ কল্যাণ ট্ৰাষ্টীৰ লগত সংগতি ৰাখি তেওঁলোকৰ যিখন মূল সমিতি, এই সমিতিখনত 5জন সদস্যক অন্তৰ্ভুক্ত কৰিব লাগিব। কিন্তু তেওঁলোকে কিন্তু আজি যোৱা 23 তাৰিখ 8 মাহ 2024 তাৰিখে আমি যিহেতু এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলো, সেই স্মাৰক পত্ৰখনৰ সন্দৰ্ভত তেওঁলোকে এখন আমাক লেটাৰ দিছিল আৰু সেইখন লেটাৰ আমাৰ 2024ৰ 23 তাৰিখ 25 তাৰিখৰ ভিতৰত তেওঁলোকে কিন্তু এই 5জন সদস্যক কিন্তু অন্তৰ্ভুক্ত কৰা বিষয়ে এটা আলোচনাত লিপ্ত হ'ব বুলি কৈছিল। কিন্তু তেওঁলোকে আজি 6 মাহ দিন হৈ গ'ল, তেওঁলোকক আমি আজি কিছুদিন আগৰ পৰাও আমি 2-এখন লেটাৰ দিছিলো, যদিও তেওঁলোকে কিন্তু আমাক যেনেকৈ সহানুভূতি আমাক দেখুৱাব লাগিছিল তেওঁলোকে কিন্তু আমাক এই সহানুভূতি নেদেখুৱালে। গতিকে আমি মানৱ কল্যাণৰ ট্ৰাষ্টীৰ যিসকল সম্পাদক সভাপতি আছে, আমি আপোনালোকৰ যোগেদি এটাই কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো, অনতি পলমে আচলতে 5জন সদস্যক খিলঞ্জীয়া থলুগুৰি লোকসকলক কিন্তু অন্তৰ্ভুক্ত কৰিব লাগিব। অন্যথা কিন্তু টাই আহোম ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আমি ক্ষান্ত নাথাকো। ইয়াৰ বিষয়ে অতি কম সময়ৰ ভিতৰত কিন্তু আমি কাৰ্যসূচী গ্ৰহণ কৰিম। তাৰ কাৰণে যিকোনো পৰিস্থিতি যদি সৃষ্টি হয় জগৰীয়া কিন্তু কেৱল মাত্ৰ মানৱ কল্যাণ ট্ৰাষ্টী হ'ব। কাৰণ আমি এটা কথা ক'ব বিচাৰিছো, মানৱ কল্যাণ মানুহৰ উন্নয়নৰ হকে যিসকল লোকসকলৰ কাৰণে অসমীয়া লোকসকলৰ কাৰণে কাম কৰিব লাগিছিল, কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পোৱা নাই। আমি ক'ব বিচাৰিছো তেওঁলোকে মাত্ৰ বিহুখন পাতিব লাগে কাৰণে বিহু অনুষ্ঠানটি পাতিয়ে সামৰি থয় আৰু যিসকল তিনিচুকীয়াত যিসকল মূল বিজেপি নেতাৰ পালি নেতা আছে, সেই নেতাসকলক কিন্তু লগত সম্বন্ধ ৰাখি তেওঁলোকে কিন্তু অনুষ্ঠানবিলাক পাতিবৰ কাৰণে চেষ্টা কৰি আহিছে। তিনিচুকীয়াত বসবাস কৰা যিসকল খিলঞ্জীয়া লোক আছে, লোকসকলৰ কাৰণে কিন্তু কি কৰিলে, কি উন্নয়ন কৰিলে আজি জানিবৰ কাৰণে কিন্তু আমি অসমীয়া খিলঞ্জীয়া লোকসকলৰ 5জন ব্যক্তিক কিন্তু অন্তৰ্ভুক্ত কৰিব লগা বুলি কৈছিলো, কিন্তু আজিৰ তাৰিখত তেওঁলোকে আমাক যেনেধৰণে সহানুভূতি দেখুৱাব লাগিছিলে নেদেখুৱালে। গতিকে আমি ধিক্কাৰ জনাইছো মানৱ কল্যাণ ট্ৰাষ্টৰ সভাপতি সম্পাদক, অনতি পলমে এই বিষয়টোৰ ওপৰত আপোনালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব। অন্যথা আমাৰ দাবী পূৰণ নকৰিলে আমাৰ কাৰ্যসূচী অব্যাহত থাকিব আৰু ইয়াৰ লগে লগে আমি
অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ আৰু জিলা প্ৰশাসনলৈ আমি অহা কালি পৰহিৰ ভিতৰতে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিম। অতি কম সময়ৰ ভিতৰত জিলা প্ৰশাসনেই হওক, অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনেই হওক, এই অসমীয়া বিৰোধী মানৱ কল্যাণ ট্ৰাষ্টৰ বিৰুদ্ধে কিন্তু এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, উচিত এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। অসমীয়া লোকসকলক 5জন ব্যক্তি যেতিয়ালৈকে নল'ব, কমিটিত অন্তৰ্ভুক্ত নহ'ব, তেতিয়া পৰ্যন্ত কিন্তু টাইম ছাত্ৰ সন্থাই তিনিচুকীয়া জিলা সমিতি আমি খামত নাথাকিম। তিনিচুকীয়াৰ পৰা অজয় কুমাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।